নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰে সকলোৱে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব। এনেকৈয়ে দিনটো আৰম্ভ কৰিলোঁ আজি। প্ৰথম অফিচৰ পৰা ওলালোঁ, ওলাই গৈ কিছু দূৰ আহিলোঁ, আহি বাইকখনো ল'লোঁ। লৈ কিনে ভাবিলোঁ ওচৰতে এখন চাহ দোকান আছে। ভাবিলোঁ দিনটোৰ আৰম্ভণি প্ৰথম স্পেচিয়েল চাহৰ পৰাই আৰম্ভ কৰিলোঁ। বাৰু আপোনালোকে কিহেদি আৰম্ভ কৰে? মই কিন্তু ৰাতিপুৱা চাহ নাখালে কিন্তু কিবা যেন এটা মিছ কৰি আছোঁ তেনেকুৱা যেন লাগে। তেতিয়াহ'লে চাহ পানী খাই পৈ ওলালোঁ নিজৰ কামত। আশা কৰোঁ দিনটো ভালেই যাব। কামটো আৰু সেই একেই, গোটেই দিন গাড়ী চলাব লাগে। ভাবিলোঁ চাহ অলপমান খালোঁ যেতিয়া, অলপমান মুখত কিবা ভৰাই অলপ বহুত মিঠা চাহবিলাক খাই বৈ ওলালোঁ। আকৌ আহি অলপ দূৰ গৈ দেখা পাওঁ যে 15 আগষ্টৰ বাবে কণ ভাইটি ভণ্টিসকলে ফিল্ডতেই পেৰেড কৰি আছিল। তাতে অলপমান সময় ৰখি সিহঁতৰ এইবোৰ চালোঁ। চাই জানো কেনেকুৱা লাগিল, বহুত অতীতৰ সেইবোৰ কথা মনত পৰি গ'ল। এদিন আমিও এনেকৈ পেৰেড কৰিছিলোঁ। ভালেই লাগে সেইবোৰ দেখি। বোলো বেছি টাইমটো দেৰি কৰিব নোৱাৰে, ইহঁতৰ এইবোৰ চাই কিনে ময়ো আহিলোঁ নিজৰ কামলৈ। আহি কিছু দূৰ দেখিলোঁ যে দাদা এখনৰ দোকানত 15 আগষ্টৰ বাবে পতাকাবোৰ আনি থৈ দিছিল। ভাবিলোঁ তাৰে এখন ময়ো লৈ লওঁ। তাৰে এখন লৈ কিনে ময়ো মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।